এতিয়া ঠিকে আছে নাই আৰু চেঞ্জ নকৰোঁ দেই 3বাৰ চেঞ্জ কৰিলোৱেই এতিয়া মই এইটোৱে পিন্ধি যাম আৰু বাহ তোমাক দেখোন কিছু ধুনীয়া লাগিছে পেটটো অকণমান থাকি লোৱা দেই ইমান কৰি উলিয়াই লৈছা মায়ে গালি পাৰিব তুমি যে আৰু সেইটো ষ্টাইল হয় আৰু দুপাতখন আছে নহয় লগত একো নাই ইমান টেনশ্যন ল'ব নালাগে এনেই মোক কোনেও নাচায় তোমাৰ বাহিৰে হ'ব দে তুমিও তেতিয়া চেঞ্জ কৰিব নালাগে ব'লা আমি গৈ থাকোঁ কোনে ফোন মাৰিয়ে আছে আৰু ৰাতিহঁতো ওলাইছোঁ বুলি কৈছে চবে একেলগে গৈ পালে ভাল লাগিব আৰু হ'ব বাৰু সেই নহয় পৰি তুমি এতিয়া এনেকৈ যাম বুলি ভাবিছা নেকি যোৱা চুৱেটাৰ এটা পিন্ধি লোৱাগৈ ঠাণ্ডা লাগিব নহয় ঠাণ্ডাত যাব নালাগে মই বাৰু নিপিন্ধিলেও হ'ব তুমি পিন্ধিলা গৈ যোৱা কি চুৱেটাৰ পিন্ধিব নাই নাই মই চুৱেটাৰ নিপিন্ধো দেই মই এনেকৈয়ে যাম নালাগে মোৰ ঠাণ্ডা নালাগে এতিয়া অলপ গৰমেই লাগিছে আৰু ৰাখিহঁতে কোনো নিপিন্ধে মই নিপিন্ধো মই যদি চুৱেটাৰটো পিন্ধি লওঁ তেতিয়াহ'লে মোৰ ষ্টাইলটো দেখোন কোনো নেদেখিবই ইমান ধুনীয়াকৈ ওলাইছোঁ কিয় যদি চুৱেটাৰে পিন্ধিব লগা হয় ব'লা ব'লা যাওঁ মোক চুৱেটাৰটো পিন্ধিবলৈ নক'বা দেই ইমান ধুনীয়াকৈ ওলাইছোঁ এতিয়া ব'লা ৰৈ থাকিব নালাগে ৰাখিহঁত আহিলে চাগে ঐ আমাৰ লগৰ কেইজনীৰ ভিতৰত ময়ে চাগে দেৰিকৈ বিয়া হৈছোঁ ন আৰু জয়া আছে নহয় জয়া বাৰু ইমানো ক্ল'জ নহয় আমাৰ লগত তেওঁলোকে আগতে বিয়া হ'লে একেবাৰে শেষত মই হৈছোঁ মোৰ বিয়াখনৰ কাৰণে চাগে চবেই এক্সাইটেড হৈ আছে ন বহুত বেছি এক্সাইটেড হৈ আছিলোঁ মইতো ভাবিয়ে আছোঁ তোমাৰ বিয়াখন কেতিয়াকৈ খাবলৈ পাম এতিয়া আমি চবেই একেলগে আহিছোঁ তোমাৰ বিয়া খাবলৈ ভাল লাগিছে এনেও লগৰ ছোৱালীৰ বিয়া খোৱাৰ মজাটোৱেই বেলেগ পিছে জেপিহঁত কেতিয়া আহিব আৰু মিতালীক ইনভাইট কৰিলা নে কুইন তাইতো আমাৰ লগৰ আছিল জয়া অহা নাই এতিয়ালৈকে নাজানো যে জেপিহঁত কেতিয়া আহিব দেৱিকা আহি পোৱাহি নাই মই মিতালীহঁতক মোৰ বিয়ালৈ মাতিছোঁ নহয় আৰু মই মোৰ বিয়ালৈ চবকে ইনভাইট কৰিছোঁ মোৰ যিমান ফ্ৰেণ্ড আছে চবকে মাতিছোঁ নহ'লে আকৌ পিছত ক'ব নহয় বিয়ালৈ নামাতিলা এনেকুৱা আৰু কথা শুনিবলৈ মন নাযায় বিয়াই বাৰেই নেকি দীপিকা অহা নাই চাগে ন মই ভাবিছিলোঁ মই আটাইতকৈ লাষ্টত আহিছোঁ নেকি আমাৰ মীৰা ওলাই আছিল যে দেৰি হৈ গ'ল অলপ ৱাও কুইন তোমাকতো কিছু ধুনীয়া লাগিছে দেই এই তোমাৰ ভণ্টি নেকি হাই কাৰ্লি ৱাও তুমি মেহেন্দি আঁকিছা মোকো আঁকি দিবাচোন আৰু মোৰ ছোৱালীজনীকো আঁকি দিবা তাই মানে মেহেন্দি চেহেন্দি আঁকি খুব ভাল পায় মোৰ নিচিনা ষ্টাইলিছ আমি অলপ আগত তোমাৰ কথাকে পাতি আছিলোঁ বেষ্ট ফ্ৰেণ্ডৰ বিয়া আছে তাতে তুমি দেৰিকৈ আহিছা সোনকালে আহিব লাগে আমিতো কেতিয়াবা আহিলোঁ এতিয়া আমাৰ মই সোনকালে ওলাইছিলোঁ আমাৰ মেয়া উলিয়াই আছিলোঁ যে তাইক মই ক'লোঁ দেই তুমি গাউনটো পিন্ধি লোৱা নাই তাই লেহেংগাহে পিন্ধিব আৰু মোৰ নিচিনা লেহেংগা পিন্ধিব সেইকাৰণে মই পিন্ধাই লৈ আহিলোঁ আৰু তাইক কালি মীৰাৰ হাতত মেহেন্দি আঁকি দিবা দেই মীৰা তুমি বাজনীক ক'বা দেই আঁকি দিবলৈ ধুনীয়াকৈ আঁকি দিব বাই আৰু বাকী কোৱা তোমালোকৰ খবৰ ভালে ইমান দিনৰ পিছত চবেই একেলগে লগ পাইছোঁ ন মই তাকে কৈছোঁ আমি ইমান দিনৰ পিছত এনেকৈ লগ পাইছোঁ ভাল লাগিছে কিবা এটা আজি যে ধুনীয়াকৈ গ্ৰুপটো তুলিম দেই আৰু সদায় লগ কৰোঁ বুলি ক'বলৈতো আমি নিজৰ কামতে ব্যস্ত হৈ থাকোঁ কাৰো সময় নিমিলে সেইকাৰণে অকণমান দিগদাৰ হয় আৰু মীৰা তোমাক মৰম লাগিছে দেই নুপুৰ বা বাহিৰতে আছে খেলি আছে তুমি যোৱা তালৈকে যোৱা মাৰ হাতত মেহেন্দি আঁকিম বা মোক মেহেন্দি আঁকি দিবা দেই দুইখন হাতত মেহেন্দি আঁকি দিবা আই ধুনীয়াকৈ আঁকি দিবা দেই মেহেন্দি কৰিবা হাতত ৰ'বা দেই আগতে বাজনীয়ে মোক আঁকি লওক ভালকৈ তাৰপিছত তোমাৰ হাতত ধুনীয়াকৈ মেহেন্দি আঁকি দিব মীৰা যে কথাবোৰ ইমান মৰম লগা ন হাঁহিহঁতে তুমি ইয়াতে বহা নহ'লে মোৰ ওচৰতে বহা তোমাৰ লেহেংগাযোৰ মোক দিবা নেকি ইমান ধুনীয়া লাগিছে কোনে কিনিলে তোমাৰ লেহেংগাযোৰ মায়ে নে পাপাই কিনি দিলে মায়ে দিলে মায়ে দিলে পাপাই কিনি নিদিলে মায়ে তোমাক বেছিকৈ মৰম কৰে ন সেইকাৰণে মায়ে লৈ দিলে আকৌ ইমান ধুনীয়া লেহেংগাযোৰ আজি ডান্স কৰিবা নাই মাহীৰ বিয়াত চবেই ডান্স কৰিম আমি তুমি ডান্স কৰিবা দেই ধুনীয়া লাগিব আৰু নুপুৰ বাহঁতেও ডান্স কৰিব নহয় মা পৰি ক'লৈ গৈছে বুলি ক'লা পৰি লগৰজনীৰ ঘৰলৈ গ'ল আকৌ বাবলু তালৈকে গৈছে লগৰজনীৰ বিয়া আছে হেনো তাকে বৰহি বজাৰো কৰি আহিলে অলপ তাৰ কথা বাদ দে বাৰু তোৰ লগৰ শান্তনা বিয়া কেতিয়াও একো খা খবৰ নাই যে তই দেখোন এই ডিচেম্বৰতে হ'ব বুলি কৈছিলি ক'তা সিহঁতৰ ঘৰলৈ যোৱাও দেখা নাই তোক সিহঁতৰ কিবা হিচাপ মিলা নাই হেনো সেইকাৰণে ছোৱালী ঘৰে পিছুৱাই দিলে মা এতিয়া শান্তনাৰ কথা বাদ দিয়া মই তোমাক পৰিৰ কথা কেইটামানহে ক'ম বুলি ভাবিছোঁ তাই কিন্তু আজিকালি বেছি হৈছে দেই মা অলপ গালি চালি পাৰিবা সেইদিনা বজাৰলৈ গৈছিলে বুলি কৈছিলে নহয় বিয়া বজাৰ কৰিবলৈকে গৈছিলে চাগে ইমান দামী দামী কাপোৰ কিনি লৈ আহিছে টকাবোৰ এনেই আহিছে নেকি তাই কিনা লেহেংগাযোৰে 20,000 লৈছে আকৌ মেখেলা চাদৰো কিনি আনিছে দুযোৰকৈ এতিয়াতো বিয়াৰ গিফ্ট চাগে
লাখটকীয়া দিব এনেকৈ আৰু যেতিয়াই তেতিয়াই বজাৰ কৰিবলৈ যাব এগাল এগাল কাপোৰ কানি উঠাই লৈ আহিব ভাৰী টকা কেইটকা শেষ কৰিছে তাই তুমি একো নোকোৱা কিয় মা বোৱাৰীক মূৰৰ উঠাই নল'বা দেই ইমানকৈ পিছত পস্তাব লাগিব কিন্তু কৈ থৈছোঁ মই কিবা এটা বস্তু কিনিলে তোমাৰ চকু ডাঙৰ হৈ যায় কিন্তু তুমি পৰি একো ক'ব নোৱাৰা তাই মিছাতে পেকপেকাই থাকিলে নহ'ব নহয় তাইক মই লৈ দিছোঁ নেকি তাই নিজৰ টকাখিনি যি কৰে কৰক আমাৰ ক'বলৈ অধিকাৰ নাই নহয় বাবলু এটকা এটা খৰচ কৰা নাই তাই কাপোৰ কানি লৈছে নিজৰ পইচাৰে লৈছে তোৰনো কিয় গা জ্বলিছে ইমান আজিলৈকেতো চাকৰি এটা ল'ব নোৱাৰিলিয়ে হাতত ইমান বকিলোঁ ইমান কথা ক'লোঁ নাই এখন কাণে সোমোৱাবি এখন কাণে উলিয়াই দিবি এতিয়া লোকে সেই 20,000 টকীয়া 30,000 টকীয়া কাপোৰ লৈছে বুলি হিংসা কৰিলেও নহ'ব নহয় তাই লৈছে ন তাই কষ্ট কৰিছে এতিয়া তাই কিবা এটা লৈছে মই আকৌ কেনেকৈ মাত মাতিম মই দিলে বেলেগ কথা গৰম গৰম কফি কাপ খাই দিছোঁ এতিয়াহে ভাল লাগে মই কিন্তু তেনেকৈ 3বাৰ কফি খালোঁ তোমালোকৰ ঠাণ্ডা লাগিছে নাই মোৰ যে অলপ অলপ ঠাণ্ডা লাগিছে এতিয়া আজি আহোঁতে বাৰু ঠাণ্ডা লগা নাছিল হ'লেও মোৰ যে চুৱেটাৰটো এটা পিন্ধিবলৈ মনেই নাযায় কাৰণ ইমান ধুনীয়াকৈ ওলাই আহিছোঁ ন যদি চুৱেটাৰটোৱে পিন্ধি থাকোঁ ষ্টাইলটো কোনেও দেখিব বাবুলেতো মোক কৈছিলে চুৱেটাৰটো পিন্ধিলেও ঠাণ্ডা লাগিব বুলি নাই মই তাৰ কথা শুনিম নেকি আমাৰ ছোৱালীবোৰৰ কেতিয়া সেইটোৱে প্ৰব্লেম ন ঠাণ্ডা দিনত মানে ক'ৰবালৈ যদি ভালকৈ ওলাই যাওঁ যিমান ঠাণ্ডা পৰিলেও চুৱেটাৰটো পিন্ধিবলৈ মন নাযায় ছেম প্ৰব্লেম মই ওলাই অহাৰ সময়ত মায়ে কৈছে চুৱেটাৰটো পিন্ধি যা বুলি নাই মই আৰু ক'ত চুৱেটাৰ পিন্ধিম মা ধুনীয়াকৈ চালবাৰযোৰ লগাই আহিছোঁ হ'লে বাৰু এতিয়া ইমানো ঠাণ্ডা লগা নাই ভিতৰত আছোঁ যে বাহিৰলৈ গ'লেহে ঠাণ্ডা লাগিব আজি কিন্তু কোইনক মৰম লাগিছে ন আৰু তাইৰ ভনীক কাইলৈ ইমান ধুনীয়াকৈ মেহেন্দি আঁকি দিছে ময়ো তাইৰ পৰা আগুৱাই ল'ব লাগিব অলপ নহ'লে হাতখন উকা হৈ থাকিলেও ভাল নালাগে নহয় বিয়াৰ ছিজন অ' মা ব'লা ব'লা আমি ফটো মাৰি লওঁগৈ মই ফটো তুলি লওঁ ভালকৈ তাৰপিছত ব্ৰাইডক ছিংগল ফটো ক্লিক কৰাব ব'লা ৱাও কাৰ্লি ইউ লুকিং গৰ্জিয়াছ তুমি ইমান সোনকালে ওলাই ল'লা যি হওক বহুত ধুনীয়া লাগিছে দেই তোমাক আৰু তোমাৰ হেয়াৰ ষ্টাইলটো মোৰ কিন্তু বহুত বেছি ভাল লাগিছে মোৰ যে ওলাবলৈ কমে 1 ঘণ্টা 2 ঘণ্টা লাগিব আৰু তুমি ইমান সোনকালে ওলাই ল'লা অ' হয় নেকি মোৰ কিন্তু বেছি সময় নালাগে দেই মই যিমান দেৰিকৈ ওলালেও সোনকালে হৈ যায় আধা ঘণ্টামান লাগে আৰু তাতকৈ বেছি নালাগে এতিয়াতো মই মেকআপ চেকআপো কৰিলোঁ চা সোনকালে ৰেডি হৈ গ'লোঁ ব'লা 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 ফটো মাৰি লওঁ ব'লা আৰু আণ্টিহঁতে কিবা এটা খাই ল'বলৈও কৈছে দেই তোমালোকে কফি খাইছে ন অঁ আৰু কিবা কিবি খাবলৈ মন গ'লে খাই ল'ব পাৰা মোৰ যে বহুত ভোক লাগিছে কিন্তু ফাৰ্ষ্টে ফটো ক্লিক কৰাই লওঁ তাৰপিছতহে খাম আৰু আমি চব একেলগে খাম দেই আমাৰ ফটোগ্ৰাফাৰজন মোৰ ভাইটি হয় দেই মোৰ পেহী ল'ৰা ঐ দুৰ্লভ ধুনীয়াকৈ তুলিবি দেই আৰু চবকে কভাৰ কৰিবি ঐ চবে হাঁহি থাকিবা ধুনীয়াকৈ আমাৰ ফটোকেইখন ভাল আহিব লাগে ন ঐ কেনেকৈ আহিছে এনে ফটোকেইখন মজা আহিছে চবকে মজা লাগিছে আৰু চবে ইমান ধুনীয়াকৈ হাঁহি আছে ধুনীয়া লাগিছে আৰু কেইখনমান তুলি লওঁ গ্ৰুপ ফটো তাৰপিছত কইনাক ছিংগলকৈ তুলিম আৰু যদি কোনোবাই ছিংগলকৈ তুলিব বিচাৰে তেতিয়াহ'লে মোক ক'লেই হ'ল আৰু হ'ব হ'ব চবকে ছিংগলকৈ তুলি দিবি পিছত আৰু এই যদি তোৰ বা হ'ব দেই চবকে বা বুলি কবি মোৰ লগৰ ছোৱালী হয় আমি চবে একেলগে পঢ়িছিলোঁ হ'ব দে আৰু কেইখনমান ধুনীয়াকৈ তুলি দে ঐ প'ষ্ট কেইটামান কৈ দিবিচোন আমাক